নমস্কাৰ, ৰিংকুমণি ক্ৰিয়েশ্যনৰ ব্লগলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি মই আকৌ এযোৰ উকা কমলা কালাৰে হয় এযোৰ কটন মেখেলা চাদৰ ডিজাইন কৰিব লৈছোঁ। কাপোৰযোৰ মই ফেব্ৰিক আৰু এপ্লিক দুয়োটাই ডিজাইন এড কৰিম। তাৰ বাবে মই ইয়াত ব্ৰাছ লৈছোঁ, আঠা কালাৰ, গ্ৰীণ কালাৰ, হোৱাইট কালাৰ লৈ লৈছোঁ। ফুলৰ কালাৰ মই 9টামান কালাৰ লৈছোঁ। এই কাপোৰযোৰ অৰ্ডাৰ কৰিছিলে মোৰ পনিতা দত্তই। তাই কৈছিলে কাপোৰ এযোৰ মোকো বনাই দিব বুলি, অকণমান ভালকৈ লাগে আৰু বুলি ক'লে। সেইবাবে মই অকণমান ধুনীয়া ডিজাইনৰ তাই ফেব্ৰিকো লাগে বুলি ক'লে, সেইবাবে মই ডিজাইন কৰিছোঁ। এই কালাৰকেইটা দেখিছে, কালাৰকেইটা অলপ একে লাগিছে নি বাৰু? পিংককেইটা পিংক দিছোঁ, কালাৰ পিংক, ৰঙা আৰু একে লাগিছে। এতিয়া প্ৰথমতে মই চাদৰখনকে পাৰি লৈছোঁ ফুলপাহ ফুৰিব দেখাবৰ বাবে। মেখেলাখন সম্পূৰ্ণ কৰি হ'ল বাৰু, মেখেলাখন কৰা ভিডিঅ' দিব নহ'লে। ফুলটো সেইটো দেখিছে, কিন্তু বুকুৰ ফুলটো অকণমান দীঘল কৰি মই কৰি দিছোঁ। এয়া সম্পূৰ্ণ মেখেলাখন ৰেডি কৰি দিছোঁ, ওপৰলৈ সৰু সৰুকৈ পাহ কৰি দিয়া হৈছে। চাদৰখনৰ ফুলটো মই হাতেৰে আঁকি দিছিলোঁ কাগজ এখনত। এনেধৰণে জোখৰ মাৰি এডাল আছিলে মোৰ, সেই মাৰিডালে মই জোখ কৰি লৈছোঁ। ডেৰ মাৰি জোখত দিলে ফুলৰ ডিজাইনটো বহুত ধুনীয়াকৈ পৰে। কালাৰ বটল গ্ৰীণটো নহয়, পাতলা গ্ৰীণটো আৰু হোৱাইট এটা লৈছিলোঁ মই। সেই দুইটা কালাৰ কেনেকৈ মই কৰিম আপোনালোকে সম্পূৰ্ণ মোৰ ভিডিঅ'টো চাব বুলি মই আশা কৰিলোঁ। মই প্ৰথমতে ফুলপাহ অঁকাটো নেদেখুৱালোঁ আৰু অঁকাৰ পিছত মই এনেধৰণে ফুল কিবা সজাই লৈছোঁ। আঠাটো খোৱা নাই এতিয়ালৈকে। ফুলপাহ সজাই লোৱাৰ তলে তলে মই ফেব্ৰিকৰ পাতটো কৰি যাম। কালাৰ কম্বিনেশ্যন কেনেকুৱা লাগিছে জনাব। ফুলৰ কালাৰকেইটা তাইয়ে কৈছে কেইবাটা কালাৰ দিবলৈ, সেইকাৰণে কেইবাটা কালাৰ ফুল দি দিছোঁ। এইবাৰ বুকু ফুলপাহ দেখিছে, অলপ দীঘলকৈ দিছোঁ। মানে বিশেষ বেছি মানে কাপোৰযোৰ জাক জমক কৰা নাই যদিও মানে বুকু ফুলপাহ খালি অলপ দীঘলকৈ দিছোঁ, তাই দীঘলকৈ দিবলৈ কোৱাৰ বাবে। এতিয়া ফুলবোৰ মই সজাই লৈছোঁ। পাতখিনি দেখিছে, এইটো ভাটৌ কালাৰটোৱে লৈছোঁ। এনেকৈ পাতখিনি কৰি লৈছোঁ। পাতখিনি কৰাৰ পিছত যেতিয়া শুকাব, তাৰ ওপৰত মই অকণমান বগা, মানে পাতটো অলপ মানে বগা নিচিনা কৰি দিছোঁ। একদম মানে দেখিবলৈ অকণমান এটা ড্ৰেজলিং উঠিছে। আপোনালোকে কাপোৰযোৰ কাপোৰযোৰ মানে ছোৱালীজনীয়ে পিন্ধি দেখাইছে, আপোনালোকে চাব, ইমান ধুনীয়া হৈছে। কিনাৰে পাতখিলা কিনাৰে মই অকণমান বগা আঁচ এডাল কিনাৰে মাৰি দিছোঁ। আৰু ব্ৰাছকেইডালত মই মানে চাইজটো ক'ব নোৱাৰিম, কিয় মানে চাবলৈ নহ'লে ব্ৰাছ মুঠত দিয়ক বুলি ক'লে এডাল ৰাউণ্ড ব্ৰাছ, অলপ শকত এডাল অকণমান ক্ষীণ ঠাৰিৰ কাৰণে, পাতৰ কাৰণে মই বহলভাৱে দুডাল আনিছিলোঁ, ব্ৰাছ দুডাল লৈছোঁ। আৰু ব্ৰাছকেইডাল ধুই ল'ব দিয়ে আপোনালোকে। ধুই ল'লে মানে ভাল, নহ'লে লাগি ধৰিলে আঠা হৈ যায় ব্ৰাছডাল, চাফা কৰিবলৈ বেয়া। পিছত এনেধৰণে পাতখিনি কৰাৰ পিছত মই ফুলখিনি সজাই আঠা লগাই গৈছোঁ। ডিজাইনটো চব ভালেই লাগিছে নহয়নে? তাৰপিছত মই এই সেউজীয়া পাত অকণি পাতটোৰ ওপৰৰ পৰা অকণি বগা গুটি তিনিটা দি গৈছোঁ। চাব আপোনালোকে, দেখিবলৈ ইমান ধুনীয়া হৈছে। এয়া বগা কালাৰটো দেখিছে, মই অকণ ঠাৰি তিনিডাল সেউজীয়া দিয়াৰ ওপৰত বগা গুটি তিনিটা দি দিছোঁ। কেমেৰাটো মানে অকণমান আঁতৰত থাকিলে ষ্টেণ্ডডাল, ওচৰত ল'ব লাগিছিলে মই অৱশ্যে। লৈ পেলাই কাপোৰযোৰ কৰাৰ পিছত দেখিব সিয়ে চব পাতখিলা কিনাৰে বগা দি দিলে, বেছি এটা ধুনীয়া ডিজাইন দিছে চব। মানে হ'লেও পাতৰ ডিজাইন সেউজীয়া যদিও, কিন্তু বগাটো কৰি দিলে কিবা এটা মানে মৰম লাগিছে পাতখিলা ডিজাইনটো। কাপোৰৰ পাত আৰু গছৰ পাতৰ বহুত পাৰ্থক্য নহয় জানো? কাপোৰত কৰিলে অকণমান ধুনীয়া কৰিলে ভাল লাগে ডিজাইনটো দেখিবলৈ। এনেধৰণে বুকুৰ ফুলপাহ সম্পূৰ্ণ হৈছেগৈ। আকাশ নীলা, পাতলা বেঙুনীয়া, চকলেট, এই গুলপীয়া, ৰঙা, বগা কেইবাটা কালাৰ দিছোঁ। এইখন চাদৰখনৰ আগটোত মই তেনেকৈ 4-5কৈ দি গৈছোঁ। ওপৰলৈ মই সৰু বুটা এটাকৈ দি গৈছোঁ। আপোনালোকৰ মোৰ তলৰ ফুলটো এনেই অকণমান আঁকি দেখাই দিছোঁ, তেনেকৈ আঁকি লৈছিলোঁ ওপৰে দেখিছে এনেধৰণে। কিন্তু আপোনালোকে ফেব্ৰিক কৰাৰ তলত কাগজ এখন পাৰি ল'ব। কাগজখন পাৰি ল'লে মানে কি অকণমান দাঙিবলৈ সুবিধা হয়, শুকাবলৈ মানে পটককৈ কাগজখন তলত দি দিলে ফুলপাহ মানে সোনকালে শুকায়। কাগজে শুহি লয় যিহেতু ফেব্ৰিকখিনি, সেইবাবে কাগজ এখন পাৰি লৈ আপোনালোকে ফুলটো কৰিব। মই কিন্তু এটা কথা, ডাঠ গ্ৰীণটোত
অকণমান বগা ৰঙো দি দিছিলোঁ দেই। পাতখিলা মানে দেখিবলৈ বেছি ধুনীয়া লাগিছিলে। ওচৰৰ পৰা মানে কেমেৰাটো কৰি দিব পাৰিলে ভাল আছিলে, কৰা নহ'লে বাৰু ওচৰৰ পৰা। আপোনালোকে এনেকৈ কৰিব। আৰু ফেব্ৰিকটো এৰাই নাযায় দেই, আপোনালোকে চিন্তা নকৰিব ধুই দিয়াৰ পিছত ফেব্ৰিক এৰাই যাব বুলি। ফেব্ৰিকটো কিন্তু এৰাই নাযায়। মই এখিলা পাতত কিন্তু মই অকণমান 3D আউটলাইনাৰ কৰি চাইছিলোঁ। 3D আউটলাইনাৰ কৰিলে ভাল নালাগিলে, সেইকাৰণে মই 3Dটো কৰি চালোঁ, এপাহত ভাল নালাগিলে। এতিয়া ইয়াৰ চাদৰখনৰ আগটো হ'লগৈ। এতিয়া এই খোচা ছাইডটো মই টিকাত পৰাকৈ এপাহ দিছোঁ আৰু তললৈ মই ডাঙৰ ডাঙৰকৈ দুপাহ দিছোঁ। খুচনি ছাইডে মই ফুল নাই দিয়া। খুচনি ছাইডে দিলে ফুলপাহ মানে এনেই থাকি যায় ফুলপাহ। যিহেতু বুকুত এটা ছাইডেই মই ফুল দিছোঁ, সেইবাবে মই বুকুত পৰা ডিজাইনটো দিলোঁৱেই ডাঙৰকৈ। আৰু এইখন এতিয়া হ'ল মানে তলৰ ছাইডটো টিকা ছাইডে এপাহ দেখিছে, মাজলৈ পৰিছে, তলৰ দুপাহ তলত পৰিছে। ওপৰলৈ মই এটা এটাকৈ বুটা দি গৈছোঁ। বুটা দিয়াৰ পিছত মই সৰু সৰু দুখিলা পাত দি গৈছোঁ। এই কাপোৰযোৰ সম্পূৰ্ণ হ'লগৈ। দহিটো ইয়াত দেখিছে ফুলৰ কালাৰৰ লগত মিলাই মিলাই দহিটো দিয়া আছে। যিকেইটা কালাৰ ফুল দি আছে সেইকেইটা কালাৰ দহিও দিয়া আছে। এই দিছে সৰু সৰু বুটাকেইটা তলে অকণ অকণ সেউজীয়া পাতখিলা চকেইটা সম্পূৰ্ণ কৰি হোৱাৰ পিছত এযোৰ উকা কাপোৰ ডিজাইন কৰি দিয়াৰ পিছত কিমান এটা ধুনীয়া হৈ পৰে নহয়নে? কাপোৰযোৰ বহুত মৰম লগা হৈছে। ছোৱালীজনীয়ে কাপোৰযোৰ পিন্ধি সম্পূৰ্ণ দেখাব। আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। যদিহে ভাল পায় দেই, যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, আপোনালোকে মোৰ ভিডিঅ'বোৰ বহুত বহুত মৰম দিছে। যিসকল নতুন ভিউৱাৰ্ছ তেওঁলোকে যদিও চেনেলটো ছাবস্ক্ৰাইব কৰে আজিলৈকে ছাবস্ক্ৰাইব কৰি দিব। এখন চাদৰখনৰ ডিজাইনটো দেখিছে কিমান ধুনীয়া লাগিছে। চাওক বগা কৰি দিলত ভাল লাগিছেনে? আপোনালোকে বেয়া লাগিছে বুলি ভাবিছিলে চাগে ওচৰৰ পৰা। এতিয়া চাওক কিমান ধুনীয়া লাগিছে। কালাৰ কম্বিনেশ্যন বহুতেই ধুনীয়া আছে মেখেলা চাদৰযোৰ। তাৰ ওপৰত মই এটা পাথৰ দি আছোঁ। পাথৰ লগোৱা ভিডিঅ'টো কোৱা নহ'লে জানি কি নহ'লে হয় পাথৰ নাই দিয়া কাপোৰযোৰত। এই বগা ফুলপাহাৰ মাজত মই বগা ফেব্ৰিকে কৰিলোঁ দেই। ইয়াৰ পিছত টিকাত কি ধুনীয়া ফুলপাহ জোখত পৰিছে। ছোৱালীজনীয়ে কাপোৰযোৰ সম্পূৰ্ণ পিন্ধি দেখাইছোঁ, ইমান ধুনীয়া লাগিছে। তাই মুখখন দিয়া নিদিলে মানে, ইমান ধুনীয়া লাগিছে চব কাপোৰযোৰ। আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাব বুলি মই আশা কৰিলোঁ। সেউজীয়া মানে কঠীয়ানিৰ মাজত কাপোৰযোৰৰ সৌন্দৰ্য আৰু ভাল লাগিছে নহয়নে? আপোনালোকে মোৰ ভিডিঅ'টো চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। মোৰ ভিডিঅ'বোৰ বহুত মৰম দিছে আপোনালোকে, আৰু মৰম দি যাব। আপোনালোককো মই মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনালোঁ। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আপোনালোকক আজিলৈ আহিছোঁ। ধন্যবাদ।